নিশ্চয়কৈ চব যি সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয় চৰকাৰী বিভাগবিলাক কঠোৰ নিৰ্দেশনা দিয়া হৈছিল যে 9:30 বজাত আচলতে উপস্থিত হ'ব লাগে। তেনে ক্ষেত্ৰত আমগুৰি আচলতে যি ৰাজস্বকৰ কাৰ্যালয়, যিটো এটা ব্যস্তপূৰ্ণ বিভাগ আৰু লগতে এটা চৰকাৰী ভাল এটা গুৰুত্বপূৰ্ণ বিভাগ, তেনে ক্ষেত্ৰত কিন্তু আমগুৰি ৰাজস্বকৰ বিষয়তে 11 বজালৈকে কোনো ধৰণৰ কৰ্মচাৰীৰ ওপৰত উপস্থিত নোহোৱাটো কিন্তু আচলতে মুখ্যমন্ত্ৰী মহোদয়কে বুঢ়া আঙুলি দেখুওৱা নিচিনা হৈছে কৰ্মচাৰীসকলে। এইখিনি ক্ষেত্ৰত আমি টাইম যুৱক স্পষ্টই কৈছো যে বিভিন্ন সময়ত আমি আচলতে অভিযোগবিলাক শুনি আহিছো যে চৰকাৰী অফিচত মানে কৰ্মচাৰীসকল সময়মতে নাহে। আৰু তাতোতকৈ পৰিতাপৰ বিষয় যে আমগুৰি যি ৰাজস্বকৰ এলেকাই 35-30 কিলোমিটাৰ এলেকা নিলগলকৈ ধৰি ৰাখিছে। কিন্তু কেতিয়াবা এনেকুৱা দেখা হয় যে 35 কিলোমিটাৰ নিলগল যি আচলতে মাটি বাৰী কাম কাজত বা চৰকাৰী কাম কাজত যিসকল মানুহ আহে, গৰু ছাগল হওক বা আপোনাৰ জেগেলী টোপা তেনেধৰণৰ মানুহ দিনটো বহি থকাৰ পিছত কাৰোবাক লগ নাপাই কিন্তু উভতি যাবলগীয়া হৈছে আৰু হাৰাশাস্তিৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ মতে এটা কঠোৰ ক্ষেত্ৰত আমি কঠোৰ আহ্বান জনাওঁ যে এই বিষয়াসকলৰ ওপৰত বিহিত ব্যৱস্থা কৰক, অন্যথা কিন্তু এই বিষয়াসকল গড়ৰ চাউলৰ দৰে দিনভৰ মানে ঘৰতে শুই কৰা চৰকাৰী আচলতে দৰমহাসমূহ কিন্তু অপব্যয় কৰিছে। সুধিব কি বুলি তেখেতক আচলতে 11 বজালৈকে আমি 10 মিনিটৰ আগত এতিয়া সোমাইছো যে 11 বজালৈকে ৰেকৰ্ড কৰা আছে যে 11 বজালৈকে তেখেতলোক কোনো কৰ্মচাৰী বিষয়াসকল নাই। আৰু যদি কেমেৰা আপোনালোকে দেখা পাইছে যে তেখেতলোক সাজু হয়তো নাজানো বাৰু, কিন্তু প্ৰায়পক্ষতো আমি 11-12 বজালৈ প্ৰায়সকল গাঁৱৰ মানুহৰ পৰা কিন্তু অভিযোগ পাওঁ যে চৰকাৰী বিষয়াসকল আমাক মাটি কামৰ বা কিবা কিবি কাৰণত কিন্তু মানুহক লগ পোৱাটো সম্ভৱ নাই হোৱা। প্ৰতিদিনে হয় বুলি ক'লেও বেয়া নহয়, কাৰণ যেতিয়া আপোনাৰ যিসকল আচলতে ভুক্তভোগী যায় তেখেতলোকে আচলতে দল সংগঠন বা সচেতন যুৱকসকলক এই অভিযোগবিলাক দিয়া হয়। পৰাপক্ষত সাংবাদিকসকলেও আপোনালোকক এই ধৰণৰ খবৰবিলাক চাগে শুনাপুনিকে যায়। কিন্তু আজি দেখি যায় সহজমিন তদন্ত আপোনালোক কেমেৰাই কৈছে, নিজে দেখিছে যে এতিয়ালৈকে কোনো ধৰণৰ মানুহখিনি ইয়াত অহা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।